নমস্কাৰ এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো কাইলৈৰ পৰা ৰাজ্যত মহিলাসকলৰ একাউণ্টত সোমাব 830 টকাকৈ ধন যেহেতু কাইলৈৰ পৰা ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হ'ব অৰুণোদয় আঁচনি এই মুহূৰ্তত এটা ভাল খবৰ আমি জনাইছো কাইলৈৰ পৰা ৰাজ্যত মহিলাসকলৰ একাউণ্টত সোমাব 830 টকাকৈ ধন আৰু কাইলৈৰ পৰা ৰাজ্যজুৰি শুভাৰম্ভণি হ'ব অৰুণোদয় আঁচনি প্ৰতি মাহৰ শেষৰটো সপ্তাহত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি আৰু মাহিলী 830 টকাকৈ হিতাধিকাৰীসকলে লাভ কৰিব আৰু বছৰি অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব মুঠ 2400 কোটি টকা আনহাতে মাহেকে ব্যয় কৰিব 180 কোটি টকা আৰু যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব তেওঁলোকৰ ঘৰত অৰুণোদয়ৰ লোগো সংস্থাপিত কৰা হ'ব 18.20 লাখ পৰিয়ালে পোনপটীয়াকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু ৰাজ্যৰ মুঠ 29খন জিলাত কাৰ্যকৰী হ'ব এই আঁচনি আৰু লেখত যে স্বাধীনতাৰ পিছত ৰাজ্যত চৰকাৰৰ সৰ্ববৃহৎ আঁচনি বুলি সংবাদমেলযোগে ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমি জনাইছো কিছু মুহূৰ্তৰ পূৰ্বে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাতে দেখিবলৈ পোৱা গ'ল বহু গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়ে স্থান লাভ কৰা দেখিবলৈ পোৱা গ'ল আৰু তাৰে ভিতৰত যেহেতু কাইলৈৰ পৰা আনুষ্ঠানিকভাৱে সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি হ'ব গতিকে কাইলৈৰ পৰা মহিলাসকলে লাভ কৰিব 830 টকাকৈ আৰু মহিলাসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই 830 টকা ধনৰাশি আৰু যিসকল যোগ্য হিতাধিকাৰী আৰু সেই হিতাধিকাৰীয়ে মুঠ 830 টকাকৈ প্ৰতি মাহে লাভ কৰিব আৰু মাহটোৰ শেষৰটো সপ্তাহত প্ৰতি মাহে লাভ কৰিব হিতাধিকাৰী এই 830 টকাকৈ ধন আৰু এই আঁচনি ৰূপায়ণৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব মুঠ 2400 কোটি টকা আনহাতে মাহেকে ব্যয় কৰিব 180 কোটি টকা আৰু যিসকল মহিলাই এই ধনৰাশি লাভ কৰিব তেওঁলোকৰ ঘৰত অৰুণোদয়ৰ লগো সংস্থাপিত কৰা হ'ব গতিকে মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা অতিকৈ ভাল খবৰ যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেওঁলোকে কাইলৈৰ পৰা একাউণ্টত 830 টকাকৈ লাভ কৰিব আৰু পৰৱৰ্তী সময়ত প্ৰত্যেক মাহৰ শেষৰটো সপ্তাহত একাউণ্টৰ জৰিয়তে 830 টকাকৈ লাভ কৰিব আৰু স্বাধীনতাৰ পিছত ৰাজ্যত চৰকাৰৰ এয়া সৰ্ববৃহৎ আঁচনি বুলি ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পুনে পুনে আমি সেই বিশেষ মন্তব্যটো লগতে সংবাদমেলৰ কিয় অংশ এই মুহূৰ্তত আগবঢ়াইছো 30 লাখলৈকে যাব পৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এইটো টাৰ্গেট থাকিব টু ৰিচ 30 lakhs বেনিফিচিয়াৰী আজি উই আৰ ষ্টাৰ্টিং উইথ 18.20 BTAD ইলেকশ্যন হৈ যোৱাৰ লগে লগে 22 হ'বগৈ দিছ ইজ হোৱাট উই হেভ প্লেন এজ অফ নাও গতিকে আপোনালোকক হেণ্ড আউট এটা আমি দিছোঁ আৰু মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই কৰা নাই এইটো প্ৰথম হ'ব ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম য'ত মানুহে এক্সিট ৰুট পাব অৰ্থাৎ অৰুণোদয় লগো প্ৰত্যেক ঘৰত আমি লগাম কিছুমানৰ ঘৰত চাকৰি হৈ গ'ল কিছুমানে এখন ট্ৰেক্টৰ কিনি ল'লে সো আমি এক্সিট ৰুটটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এতিয়া ওলাই আহিব খোজো এইটো নহয় যে একেবোৰ মানুহে সদায় অৰুণোদয় পাই থাকিব বছৰৰ এটা মাহত অৰুণোদয় সাৰ্ভে হ'ব আৰু দে উইল গেট এক্সিট ৰুট তেওঁলোকে ওলাই আহিব পাৰিব আৰু কোনো চৰকাৰী চাকৰিয়াল থকা ফেমিলি বা চৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় সিমান টকা তেওঁ দৰমহাৰ পৰা কাটি লোৱা হ'ব সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি চৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰী হিচাপে সোমাইছে বা ফেমিলি সোমাইছে সেইটো আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই কেনট পে চেলাৰী 2 times যে এবাৰ অৰুণোদয়ৰ জৰিয়তে দিলোঁ এবাৰ নিজৰ পে বিলত দিলোঁ
গতিকে সেই এটা দৃষ্টিভংগী থাকিব গতিকে এইটো নহয় যে আজি কৰবাত যদি কোনোবা বেনিফিচিয়াৰী পাব নলগা বেনিফিচিয়াৰী পাইছেও ইয়াত চিন্তা কৰিবলগীয়া একো নাই কাৰণ তেওঁলোকক উলিয়াই দিয়া বা নিজে ওলাই যোৱা দুইটা ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে পেঞ্চনেও নাপাব নোপোৱা লিষ্টখন আছে পেঞ্চন যাৰ ঘৰত গাড়ী আছে ফ্ৰিজ আছে ট্ৰেক্টৰ আছে ডেট লিষ্ট ইজ আপোনালোকৰ হেণ্ড আউটটোত আমি দি দিছোঁ হা চাকৰিয়াল থকা ঘৰ বুলি ক'লে হিজ ক্লজেষ্ট ফেমিলি বুজাব খুৰাকৰ ঘৰৰ কথা নাই বৰদেউতাকৰ ঘৰ কথা নাই ভায়েক যদি বেলেগ হৈ বিয়া বাৰু হৈ আছে বেলেগ কথা ডিপেণ্ডেণ্ট ফেমিলিটোৱে নাপায় পাব সেইটোৰ লগত কোনো কথা নাই অলৰেডি বেনিফিচিয়াৰী চিলেকশ্যন হৈ গ'ল এই প্ৰক্ৰিয়াটোৰ পৰা আমি পাৰ হৈ আহিলোঁ এতিয়া নহয় এইটো লগোৱাৰ এটা আমি এজেঞ্চি ঠিক কৰিব লাগিব টেণ্ডাৰ কৰিব লাগিব ইট উইল টেক সাম টাইম বাট দিছ ইজ এ পাৰ্ট অফ দ্য স্কিম যে প্ৰত্যেক অৰুণোদয় পৰিয়াল বুলি আমি এটা কনচেপ্ট কৰিছোঁ যে এই মানুহখিনি দে আৰ মেম্বাৰ অফ অৰুণোদয় পৰিয়াল গতিকে সকলোৰে ঘৰত লাগিব এটা লগো য'ত লিখা থাকিব অৰুণোদয় পৰিয়াল চ' এই লগোটো আমি সকলোৰে ঘৰত লগাম যাতে ভৱিষ্যতে আমি কিবা আঁচনি আহিলে যে অৰুণোদয় বেনিফিচিয়াৰীক দিয়া হ'ব আৰু চিলেকশ্যনৰ কথা নাই ইট ইজ ৰেডিমেড চিলেক্টেড পিপল এই বস্তুটো নহ'লে সদায় চিলেকশ্যন কৰোঁতে বহুত সময় গৈ থাকে গতিকে এইটো এটা যাতে অনগোয়িং প্ৰচেছ হয় ফেমিলিজ আৰ ন'ন ফেমিলিজ আৰ চিলেক্টেড আৰু 8 লাখ যদি আমি কিবা কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেক ঘৰ মানুহে ইনক্লুড হৈ যাব দুখীয়া মানুহ নেক্সট ইয়াৰ বাজেটত আমি চাব লাগিব বহুতে ডিষ্ট্ৰিক্ট লেভেলত আপোনালোকে যদি দেখা পায় যোৱা 15 দিনত স্কিমখনৰ ওপৰত বহুত বেছি ক্ৰিটিচিজম বা আলোচনা পেপাৰ টিভিটো হোৱা নাই আৰু লগোটো লাগি যোৱাৰ পিছত পাব্লিকে নিজে এক্সিট কৰাই দিব নহয় যে মানুহজনে পাব নালাগে বুলি মই এপিল কৰাৰ পিছত কিছু মানুহে নিজে বাদ দিলে কিছু সিলেকশ্যন প্ৰচেছত বাদ পৰিলে কিন্তু তাৰ মাজতো লিকেজ থাকিব কিন্তু যেতিয়া সকলোৰে ঘৰত এই লগোটো লাগি যাব কোনোবা ধনী মানুহৰ ঘৰত যেতিয়া লগো লাগিব তেতিয়া লগে লগে তেওঁটো এক্সিট কৰিব লাগিব সময় লাগিব এতিয়া আপোনালোকে এইটো হল এটা পাৰ্মানেন্ট স্কিম গতিকে বহুত মাহ দিন নিগেটিভ কথা ধৰা নাই এতিয়া প্ৰথম দিনটো ধৰিছো যে অহাকালি ভালে ভালে পুঁজিটো ট্ৰান্সফাৰ হ'ব লাগে ফাৰ্স্ট ইনষ্টলমেন্ট কাৰণ এতিয়া আপুনি যদি বাকি কামবিলাক মনোনিৱেশ কৰে তেলে স্কিমটো লঞ্চ নহব নহয় গতিকে কালি যাতে স্কিমটো ভালে ভালে লঞ্চ হয় দ্যাট ইজ দা প্ৰায়োৰিটি বাকি এই গোটেইবিলাক আমাৰ স্কিমতে লিখা আছে আৰু এইবিলাক কৰিবৰ কাৰণে ডিসি সকলক আমি টকা পইচাৰো যোগান ধৰিছো ভলেন্টিয়াৰ লগোৱা কিবা লগোৱা সো দিস ইজ এ পাৰ্ট অফ অনগোয়িং প্ৰসেস তেওঁলোকে কৰি থাকিব সব প্ৰথম কথা যে মানে মূল কামটো হল যে ডিসিয়ে যাক বেনিফিচিয়াৰী দিছে তালৈকে পুঁজিটো পঠোৱা হেতু হল বিত্ত বিভাগৰ ভূমিকা এতিয়া মই ধৰি লব লাগিব যে সকলো যোগ্য কাৰণ ডিসিজনে যেতিয়া সহি মাৰি পঠাইছে মই অযোগ্যৰ কথাটো যদি আজি আলোচনা কৰি থাকো দ্যাট মিন্স আই হ্যাভ ডাউটেড দা উইজডম অফ দা ডেপুটি কমিশনাৰ্স গতিকে আজি মই ধৰি লৈছো সকলো যোগ্য কিন্তু ডিসিয়েও ভুল কৰিব পাৰে গতিকে তাৰ কাৰণে স্কিমখনত যথেষ্ট সুবিধা দিয়া হৈছে 2-3 বাৰ পাব সুবিধা এবাৰ চিঠি লৈ যাব এবাৰ লগো লগাব যাব এবাৰ মানুহেও নিজে কমপ্লেইন কৰিব গতিকে পিউৰিফিকেশন অফ ডাটা উইল বি এ অনগোয়িং প্ৰসেস সেইকাৰণে অহাকালি একো নহব পাৰে বাট বছৰত এইটো আজি এজন ওলাব কালি 10 জন ওলাব কালি 20 জন ওলাব এটা সময়ত গৈ গৈ ডাটাটো পিউৰিফাই হ'ব কিন্তু আজি মই যদিও আপোনালোকক উল্লেখ কৰিছো অফিচিয়ালি আজি মই কাকো অযোগ্য বুলি ক'ব নোৱাৰো কাৰণ ডিসিৰ সহিত আহিছে গুটে
বেনিফিচিয়াৰীখিনি সেইকাৰণে সেই দিশটোৰ ওপৰত এতিয়া মই চকু দিয়া নাই পুঁজিটো যাওক যোৱাৰ পিছত ডিসি সকলে যেতিয়া নিজে জানিব যে আমাৰ কান্ধৰ ওপৰত এইটো এটা ৰিস্ক আছে অযোগ্যজনে যদি পাইছে চৰকাৰে আমাক প্ৰশ্ন কৰিব গতিকে তেওঁলোকে ডাটাটো পিউৰিফাই কৰি থাকিব ডিস্ট্ৰিক্ট ওয়াইজ বেকআপ আছে আমাৰ বেসিক্যালি আপোনালোকে বেকআপটো কৰিব পাৰিব এই ব্ৰেকআপটো সিম্পল যে যি সমষ্টিত 1.5 লাখৰ পৰা 2 লাখ ভোট আছে তাত 16,000 বেনিফিচিয়াৰী কোনো সমষ্টি স্পেশাল বুলি ডিক্লেয়াৰ কৰা হোৱা নাই অল আৰ ইকুৱেল 1.5 লাখৰ পৰা 2 লাখ বেনিফিচিয়াৰী আছে তাত 16,000 ভোটাৰ 2 লাখৰ পৰা 2.5 লাখ য'ত ভোটাৰ আছে তাত 17,000 2.5 লাখৰ পৰা 3,000 য'ত ভোটাৰ আছে তাত 3 লাখ য'ত ভোটাৰ আছে তাত 18,000 আৰু 3 লাখৰ ওপৰত 4টা সমষ্টি আছে তেওঁলোকৰ বাবে 19,000 সো এভাৰেজ 80টা সমষ্টিত 16,000 কৈ পাইছে আৰু এইটোত এটা বিশেষত্ব যে এই বেনিফিচিয়াৰী সমানে দিয়া হৈছে মাজুলীক বেছি জালুকবাৰী কম এই ধৰণৰ কথা কৰা হোৱা নাই 126টা সমষ্টিত একে ধৰণে একে মানদণ্ডৰ ওপৰত সমান বেনিফিচিয়াৰী ৰখা হৈছে 1.5 লাখৰ পৰা 2 লাখ হলে 16 2 লাখৰ পৰা 2.5 লাখ হলে 17 এই মানদণ্ডটো আমি ৰাখিছো এই স্কিমখনত আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ দিন এই যে একাউণ্টত একাউণ্টত যে টকাটো ট্ৰান্সফাৰ হ'ব এই একাউণ্টটো কিন্তু পৰিয়ালৰ মহিলা এগৰাকী কোনো এটা টকাও পুৰুষৰ একাউণ্টত নাযায় সেইকাৰণে কেতিয়াবা পুৰুষৰ একাউণ্টত গলে টকাটো ঘৰৰ কামত হয়তো নাযাব পাৰে কিন্তু এই গোটেই এমাউণ্টটো পৰিয়ালৰ যিকোনো এগৰাকী মহিলাৰ একাউণ্ট সেইকাৰণে কালিৰ পৰা এক প্ৰকাৰ ক'ব গলে 18,20,000 মহিলাৰ হাতত এটা নিশ্চিত ইনকাম 830 টকা তেওঁলোকে পাব সো ইমান ডাঙৰ ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত ডিবিটিৰ ওপৰত ইয়াৰ বিশেষত্ব যে ইট ইজ আ লাৰ্জেষ্ট প্ৰগ্ৰাম বাই দা ষ্টেট গভৰ্ণমেণ্ট আজিলৈকে ইমান ডাঙৰ কাম আমি কেতিয়াও কৰা নাই দ্বিতীয়তে হ'ল যে ইট ইজ পিয়ৰলি ট্ৰান্সপাৰেণ্ট এটা প্লেটফৰ্মেদি ট্ৰান্সফাৰ হ'ব টকা কাৰো হাতত নাথাকে নোবডি যে মই তো টকাটো উলিয়াই দিম তই মোক অলপ পইচা দে এইটো নহয় ইট উইল গো ডিৰেক্টলি দ্বিতীয়তে ইট ইজ অন এ ডিবিটি প্লেটফৰ্ম যে ডাইৰেক্টলি বেনিফিচিয়াৰী একাউণ্ট যাব তৃতীয়তে দিস program will strengthen the role of the woman in the family because তেওঁৰ একাউণ্টৰ পৰা টকাটো সদায় ড্ৰ কৰি ফ্যামিলিটোক দিব লাগিব so the woman will be in the driving seat নাৰী গৰাকী পৰিয়ালৰ মহিলা গৰাকী এতিয়া ড্ৰাইভিং সিটত বহিব ঘৰখনত আৰু শেষত মই ক'ব খুজো